পঞ্চায়ত নিৰ্বাচনৰ আগে চৰকাৰে কৰা নাই কি? কলহৰ কাণেৰে ঢালিছে আঁচনিৰ ধন, জিৰিবই লাগিব জনতাৰ মন। পিছে নতুন আঁচনিৰ পয়োভৰত ঘূনে খাইছে পুৰণি আঁচনি। গেথেলা মাৰিছে মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনি অৰুণোদয়। আজি শুভাৰম্ভ হ'ল মহিলা উদ্যমিতা আঁচনিৰ। ২৭ লাখ মহিলাক প্ৰদান কৰা হ'ব ১০,০০০ কোটি টকা। পৰৱৰ্তী সময়ত প্ৰদান কৰা হ'ব ২৫,০০০ কোটি টকা। সেই আপাহতে আজি বিহালীত উন্নয়নৰ গংগাৰ এচলু পানী লৈ ইতিমধ্যে বহু কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুঠতে গাঁৱৰ ৰঙেলি, পমেলি, সৰুমাই, তৰামাই সকলোকে সুখী কৰি ৰাখিব লাগে। মুখ্যমন্ত্ৰীৰ লগত এনেও এখন চেলফি উঠিবলৈ পালেই অসমৰ মহিলাসকল খুচ। পিছে একেখন অসমৰে একাংশ মহিলা ক্ষোভত জ্বলি পকি উঠিছে। অৰুণোদয় বঞ্চিত মহিলাই ঠায়ে ঠায়ে কৰিছে প্ৰতিবাদ, জবাবদিহি কৰিছে ৰজাক। অৰুণোদয় দিবলৈকে ধন সংগ্ৰহ, বাছ বিচাৰ, কত যে অভিযোগ। আনকি নাম কৰ্তন কৰা হৈছে বিকলাংগ, দৰিদ্ৰৰো। প্ৰতিনিয়ত উল্লেখিত বিষয়ক লৈ আমালৈ আহি আছে খবৰ। লাহোৱালৰ নাহৰ চুকত অৰুণোদয়ক লৈ সৃষ্টি হ'ল উত্তপ্ত পৰিৱেশৰ। বুথ কমিটিৰ বিষয়ববীয়ে ৰবীন্দ্ৰ চাহক ঘেৰাও কৰি জবাবদিহি কৰে মহিলাই। আঁচনিৰ পৰা বিকলাংগ, দুখীয়া, দৰিদ্ৰৰ নাম কৰ্তন কৰি ধনী শ্ৰেণীক গুৰুত্ব দিয়াৰ অভিযোগ। ইকৰালি গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰ চুক গাঁও বিজেপি বুথ কমিটিয়ে অৰুণোদয়ৰ বিনিময়ত প্ৰতিগৰাকী মহিলাৰ পৰা আনকি ২০০ টকাকৈ আগধন বিচৰাৰো গুৰুতৰ অভিযোগ। এতিয়া কি হ'ল কাটি দিলে কেনেকে মই নাজানো। খেতা কাটিলে ৰবীন্দ্ৰই। মানে অৰুণোদয় আঁচনিটো আগৰ পৰা পাই আছিলো, ৮৩০ টকাৰ পৰা পাই আছিলো। এতিয়া মোৰ বৰ্তমান মানে নামটো কাটি দিলে সুধিলো, তেতিয়া ক'লে আপোনাৰ বোলে ছেকেণ্ড লিষ্টৰ নাম আহিব। এগৰাকীক সুধিলো, এগৰাকীয়ে ক'লে নহয় বোলে আপোনাৰ MLA কোটাত আছে হেনো ক'লে। এতিয়াতো একো লিষ্টৰ নাম নাহা। লাহোৱাল সমষ্টিৰ মদাৰঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতখোলা গাঁৱতো একেই পৰিৱেশ। ৰাজ্যৰ প্ৰশ্ন, বিধৱা আৰু দুখীয়া দৰিদ্ৰ মহিলাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিছে কোনে? স্থানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, আপোনাৰ সমষ্টিত অৰুণোদয় আঁচনিত হৈছে এনে কাণ্ড। অলপ মন কৰক, আঁচনি দিয়াৰ নামত ১,০০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ শতাধিক মহিলাৰ। মানুহজনৰ বয়স বৰ্তমান ৬২ বছৰ। তেওঁ কোনো হাজিৰা কৰিব নোৱাৰে, তেওঁ কোনো চৰকাৰী চাকৰি নাই। আমি কোনোমতে পেটে ভাতে খাই জীয়াই আছোঁ আৰু আমি কি কাৰণত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছোঁ সেই কথাটো জানিব বিচাৰিছোঁ। তাত কিবা ভুল হৈছে, কাগজ পত্ৰত কিবা খেলি মেলি আছে নে কিয়েই হৈছে নে মানে আমি জানিব বিচাৰিছোঁ সেই কথাটো। কুলাত কেঁচুৱালৈ মহিলাৰ প্ৰতিবাদ কাজিৰঙা ডিফলু পথাৰতো। বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব কাজিৰঙা গাঁও পঞ্চায়তৰ একাংশ অৰুণোদয় বঞ্চিত মহিলাই আনকি দিলে আগন্তুক ভোট বৰ্জনৰ হুংকাৰ। পঞ্চায়তৰ বাছনি কমিটিৰ সদস্যই নিজৰ আত্মীয় স্বজনক অৰুণোদয় দি যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ। আমি অৰুণোদয় আঁচনি কিমান লাগি থাকি গৈ থাকো, তথাপিও নাই পোৱা। আমি কেলে পোৱা নাই, তাহাঁতিয়ে দিয়া নাই, সেইকাৰণেহে পোৱা নাই। আমিতো ডকুমেণ্টছ যিমানখিনি লাগে ইমানখিনি দিছোঁ। আমি একো আঁচনি পোৱা নাই, ঘৰো পোৱা নাই, অৰুণোদয় আঁচনি পোৱা নাই। ২-৩ বাছ ডকুমেণ্টছ দিছোঁ, এইবোৰো পোৱা নাই। আৰু কি কাৰণে পোৱা নাই এইটোৱে আমি পৌৰসভা মিটিঙত গৈ দিছিলোঁ, কাগজ ডকুমেণ্টছ দিছিলোঁ, এইবোৰ ডকুমেণ্টছ নাই পোৱা বুলি কৈছে। ৰূপহীহাটৰ গৰাজানৰ পঞ্চায়ততো একেই পৰিৱেশ। হিতাধিকাৰী বাছনিৰ ব্যাপক খেলিমেলিৰ অভিযোগ। এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী বঞ্চিত হিতাধিকাৰীসকলৰ। এনেদৰে এফালে নতুন আঁচনিৰ চমক চলিছে, আনফালে পুৰণি আঁচনি ধোঁৱা চাঙৰ পিনে গতি কৰিছে। মুখ্যমন্ত্ৰীয়ে চেলফি এখন উঠাৰ সুবাদতে একাংশই অৱশ্যে এই সকলোবোৰক আওকাণ কৰিছে। ব্যুৰো ৰিপৰ্ট, NKTV+।